সম্মানিত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আপোনাক সন্মান জনাও। মুছলমান সকলক সালাম জনাও, হিন্দু সকলক নমস্কাৰ জনাও। অসমৰ মুখ্যমন্ত্ৰী হয় আপুনি আৰু অসমৰ মুৰব্বী হয়। আপুনি অসমৰ মুখ্যমন্ত্ৰী হৈ আৰু অসমৰ মুৰব্বী হৈ যি মন্তব্য দি আছে, চাওক মামা, জুবিন গাৰ্গ এনেকুৱা মানুহ আছিল, যিমান জাতি মানুহ আমি ভাগ কৰি আছোঁ, সকলো মানুহৰ অন্তৰত সোমাই যোৱা মানুহ আছিল, মৰমৰ ঘৰ বান্ধা মানুহ আছিল, সকলো জাতিৰ ধৰ্ম মানুহক স্নেহ সন্মান দেৱা মানুহ আছিল। তাৰ কাৰণে আজি আমি হিন্দু মুছলমান সকলো মানুহে তাৰ কাৰণে আজি কান্দি আছোঁ। আমি সকলো জাতিৰ মানুহে তাৰ কাৰণে প্ৰাৰ্থনা কৰি আছোঁ আৰু তাৰ কাৰণে আপোনাৰ তাত ন্যায় বিচাৰ পাম বুলি আমি সকলো মানুহে, সকলো জাতিৰ মানুহে আমি ন্যায় বিচাৰ পাম বুলি আশা কৰিছোঁ। তাৰ মাজত আপুনি কৈ আছে মিয়া মুছলমান জুবিন গাৰ্গৰ কাৰণে যিমান যি কৰি আছে, কিন্তু আমি মুখ্যমন্ত্ৰী থকা পৰ্যন্ত মিয়া মুছলমান আমি ৰেহাই নেদেওঁ, ৰক্ষা নেদেওঁ, এনেকুৱা মন্তব্য দি আছে মামা আপুনি। জুবিন গাৰ্গ এনেকুৱা মানুহ আছিল, একমাহ পাৰ হৈ গৈছে, আজিও তাৰ কাৰণে ভাত কোনোবাই ভালকৈ খাব পৰা নাই, টোপনি ভালকৈ আহিব পৰা নাই। আজি জুবিন গাৰ্গ কিয় আজি জুবিন গাৰ্গৰ কাৰণে ইমান মানুহ পগলা, পৃথিৱীৰ গোটাই মানুহ আমি সকলো মানুহে জুবিন গাৰ্গৰ কাৰণে কান্দি আছোঁ। সি এনেকুৱা মানুহ আছিল, মানুহৰ ভিতৰত সোমাই যোৱা মানুহ আছিল, মানুহৰ ভিতৰত মৰমৰ চেনেহৰ ঘৰ বান্ধা মানুহ আছিল। সেইকাৰণে আজি জুবিন গাৰ্গৰ কাৰণে আমি সকলো মানুহে কান্দি আছোঁ আৰু দোৱা প্ৰাৰ্থনা কৰি আছোঁ। আমি যিমান দিন জীয়াই থাকিম, যিমান জাতি মানুহ সিমান দিনে জুবিন গাৰ্গৰ কাৰণে দোৱা কৰি থাকিম, কৰি আছোঁ। আপুনি অসমৰ মুখ্যমন্ত্ৰী হয় আৰু অসমৰ মুৰব্বী হয়, অসমৰ মুখ্যমন্ত্ৰী হৈ অসমৰ মুৰব্বী হৈ পেলাই যি মন্তব্য দি আছে, চাওক মামা, অসমো আপোনাৰ হয়, হিন্দু মুছলমান যিমান মানুহ আমি অসমত ভাগ কৰি আছোঁ, চবকেইটা আপোনাৰ নিজৰ মানুহ হয়, নিজৰ ঘৰৰ মানুহ হয়, নিজৰ পৰিয়াল হওক। তাৰ মাজে আপুনি এনেকুৱা দুখ দিব, জ্বালা দিব বিচাৰি আছে, কৈ আছে আপুনি মামা, এই আপোনাৰ মন্তব্য। আপুনি হিন্দু মুছলমানৰ মাজত কিয় ভাগ কৰি দি আছে? যেতিয়া ঘৰৰ গিৰাক গইনাক লাগে, স্ত্ৰীক যেতিয়া কোবাই, আনক কোবাব নোৱাৰিব, আনক কোবাব নোৱাৰে, তাক কাপুৰুষ বুলি কোৱা হয়। ঠিক সেইমতেই সেনেকুৱা কথাই পাতি আছে মামা আপুনি। আপোনাৰ নিজৰ মানুহৰ লগত লাগি আছে, নিজৰ মানুহৰ লগত যুঁজি আছে, নিজৰ মানুহৰ লগত শাস্তি দিব বিচাৰি আছে মামা আপুনি। মামা হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী, আপোনাক কৈ আছোঁ ভালকৈ শুনিব। আপুনি 1 মিনিট সময় ল'বচোন মামা, তেতিয়াহে আপোনাৰ সুস্থ মাইণ্ড আহিব। তেতিয়া আপুনি হিন্দু মুছলমান এইটো নাভাবিব, হিন্দু মুছলমান একে সমাজত ৰাখিব পাৰিব আৰু দুখন চকুত এটা চকুত বনাব পাৰিব, এটা চকু দি চাব পাৰিব হিন্দু মুছলমান। মিয়াক আৰু জ্বালা নেদেওঁ, ৰেহাই নেদেওঁ, ৰক্ষা নেদেওঁ, সেইটো নক'ব। যেতিয়া আপোনাৰ এই অন্তৰত মাইণ্ডৰ পৰা, সুস্থ মাইণ্ডৰ পৰা যেতিয়া মৰম চেনেহ আহি যাব, তেতিয়া এইটো কথা আপুনি ক'ব নোৱাৰিব। আপুনি 1 মিনিট সময় লৈ পেলাই সুস্থ মাইণ্ডত থাকক, তেতিয়াহে আপুনি নিজে নিজে বুজিব। মামা হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী, আপোনাৰ কাৰণে দোৱা কৰোঁ, আপুনি ভালেই থাকক, সুস্থ থাকক, ধন্যবাদ।